Mamak saya urut. Kamparat mamak sabagam. Mama itu jangan nol be. Blokor rasta. Aku tuh blokor rasta tuh blokor. Malbo kollo. Ini apa? Kampar apa medan mamak saya asumi mamak jangan apa sih mamak jangan nafsu itu nanti jangan nafsu mama waktu aja perlu cara tidur haune nasubah Jaktor pudung kanai mama mama di balik bowling tu. Mama, building bawah ni saya tu puisa ni bila awal balai bawah bu. Mama di balik bawah je. Mama video mana balik bawah dah. Aku lagi mama punya mama nak subscribe kat dalam link itu. Kau jelas mama subscribe. Di belakang tu ni tu pandai punya. Samda punya, kau ni. Mama, itu wala budak masuk ni. Mokam. গহিবাৰী মণ্ডলৰ কাৰণে সংৰক্ষিত হয় গতিকে এই ব্লকটোৰ আসনখিনি আপোনালোকে গ্ৰহণ নকৰিলে আমি ভাল পাম সন্মুখৰ যেখিনি নাম্বাৰবিহীন আসন আছে এই আসনখিনি আমাৰ গহিবাৰী মণ্ডলৰ কাৰ্যকৰ্তাৰ কাৰণে সংৰক্ষিত কৰি ৰখা হৈছে গতিকে এই আসনখিনি আপোনালোকে ব্যৱহাৰ নকৰিব Rubul, ludu kalau dia. Bahasa kita bersenare. Ini apa? Bang, kita orang boleh. Hei, rubul, kan Allah ikhlas dia. Ikhlas hanai. Allah mana bu? Apa dah ke? Sudah ada apa? Semua dah boleh. Sini je mobile tu loh. Mobile tu ni क्या? किसी का mobile? Kita dia macam ni apa? Oh, tempat. Benar. Tempat ni. যিমান দিনলৈকে আমি বিটিআৰত থাকিম সকলো ৰাইজ একত্ৰিত হৈ থাকিম আমি বিটিআৰৰ সুখ শান্তি
স্থাপন কৰিম বিটিআৰত আমি গণতন্ত্ৰ স্থাপন কৰিম বিটিআৰত চৰকাৰৰ পৰিকল্পনাৰ ধন যাতে সকলোৱে পাব পাৰে তাৰ কাৰণে আমি যত্ন কৰিম কোনেও ভবা নাছিল কোনেও ভবা এ মামা আজি মামা আজিৰ পৰা আপোনালোকে এই কোঠা মাতলে আছে ক'ত গেলি ঐ মামাৰ গাড়ী হা মুষ্টিবদ্ধ কৰি স্লোগান দিব যাতে এই স্লোগানে আপোনালোকৰ ইয়াৰ পৰা বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ মামা
আচ্ছা পড়বে এটা আমার সুবিধা দিছে মামা সুবিধা কিনছি আপনার তারা মালা দিছে মালা না বসিলেন না ওরা ওকে ঝুলি রাখি বলছি মামা বলে এটা কি ফোন মারিছো মামা বলে গেরো মামা আই লাভ ইউ বলে মারতে না কি বলা কোনেছে আপনার খায় আনে কি বলা সে গান শুনে না মামা কইছে দেখে দেখলে টাকা পয়সা দেখলে টাকা পয়সা বাগানপাৰা মণ্ডলৰ প্ৰাক্তন সভানেত্ৰী আৰতী বৰদলৈ বাইদেউ ডাঙৰীয়ানীয়ে মুখ্যমন্ত্ৰী মহোদয়ক এটি গদাৰে তেখেতক সম্ভাষণ জনাইছে। ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছো আমাৰ नरेंद्र मोदी जी जिंदाबाद नरेंद्र मोदी जी जिंदाबाद अमित शाह जी जिंदाबाद अमित शाह जी जिंदाबाद जेपी नड्डा डांगरिया जिंदाबाद जेपी नड्डा डांगरिया जिंदाबाद आमार सकलोरे आपन नेता माननीय मुख्यमंत्री डॉक्टर हिमंत विश्व शर्मा डांगरिया जिंदाबाद डॉक्टर हिमंत विश्व शर्मा डांगरिया जिंदाबाद बागानपारार सकलो कार्यकर्ता जिंदाबाद बीजेपी जिंदाबाद बीजेपी जिंदाबाद बीजेपी जिंदाबाद আজি परिवेश विराज होइसे शांतिर लगत प्रगति आमी सकलोए देखिছো पूर्वर बिटिआर और आजिर बिटिआरर মাজত आकाश पाताल पार्थक्य आमी अनुभव करिছো किन्तु आरो बहुत काम करिबलगिया আছে हेखिनि काम आमी सोनकाले सम्पूर्ण करिब पारिम और आमार सम्पूर्ण विश्वास আছে जे बिटिआरत এইবাৰ खबर किमान ভাল एकदम ভাল সঁচাই না তেতিয়ালে মোৰ লগত ধুনিয়াকৈ কব भारत माता की भारत माता की नरेंद्र मोदी अमित शाह जेपी नड्डा दिलीप शइकिया आमार दलर कार्यकर्ता बहुत बहुत धन्यवाद आजिर सभात आमार মাজত उपस्थित
অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, ৰাজেশ বড়ো ডাঙৰীয়া, মধু নাৰ্জাৰী ডাঙৰীয়া, আৰতী বৰদলৈ ডাঙৰীয়ানী, নীলমণি ডেকা ডাঙৰীয়া, ৰাঞ্জা খুংগুৰ বসুম, আমাৰ মাজত উপস্থিত কুমুদ দাস ডাঙৰীয়া আৰু আজিৰ সভাত উপস্থিত সন্মানীয় অতিথিসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আমাৰ দলৰ বিভিন্ন বুথৰ পৰা অহা কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, আজি ৰাখী পূৰ্ণিমা। আজিৰ দিনটোত আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতিৰ বাবে আজিৰ দিনটো অতিকে গুৰুত্বপূৰ্ণ আৰু মহান দিন। ভাতৃ আৰু ভগ্নীৰ মাজত থকা যি পবিত্ৰ সম্বন্ধ, সেই সম্বন্ধক আজিৰ দিনত আমি সোঁৱৰণ কৰোঁ। আজিৰ দিনটোত প্ৰতিগৰাকী ভগ্নী আৰু বাইদেৱে নিজৰ ভাতৃ আৰু নিজৰ ককায়েকৰ সুৰক্ষিত জীৱন আৰু সকলো ফালৰ পৰা বিকশিত জীৱনৰ কামনা কৰি ভগৱানক প্ৰাৰ্থনা কৰে। ককায়েক ভায়েকৰ হাতত পবিত্ৰ ৰাখী বান্ধি তেওঁৰ সুস্বাস্থ্য কামনা কৰে। আজিৰ দিনটোতে প্ৰত্যেকগৰাকী ককায়েকে ভায়েকে নিজৰ ভনীয়েকক গোটেই জীৱন সুৰক্ষা দিয়াৰ সংকল্প গ্ৰহণ কৰে আৰু ভনীয়েক আৰু বাইদেউ মৰম যাচে, সন্মান যাচে আৰু তেওঁলোকক সদায় জীৱনত প্ৰতিশ্ৰুতি প্ৰদান কৰে। এয়া আমাৰ ভাৰতীয় সংস্কৃতিৰ এক অমূল্য বৰদান যে আমি ভায়েক আৰু ভনীয়েক, ভাতৃ আৰু ভগ্নীৰ সম্পৰ্ক এক পবিত্ৰ সম্পৰ্ক বুলি গণ্য কৰোঁ আৰু ইয়াক আমি অত্যন্ত গাম্ভীৰ্যতাৰে খেলিব লাগিবনে না ইলেকশ্যন নে নেখেলিলেও হ'ব? বিজেপি অলপ ভাল কৰি চিন্তা কৰি কওক, একদম চিন্তা কৰি। সেইফালৰ পৰা একো কোৱা নাই। বিজেপিয়ে খেলিব লাগে নে নাই ইলেকশ্যন? পাক্কা? আকৌ পিছত যদি হাৰি যায়, হাৰাৰ সম্ভাৱনা আছে নেকি? একদম নাই, পুৰা। তোৰহে বলটো বেছি দেখি আছো, বাকী বিলাকৰ দেখা নাই বল। খেলিব লাগে না নাই বিজেপি? লাগিব, পাক্কা লাগিব। ঠিক আছে, আজি আমি সকলোৱে সিদ্ধান্ত ললো যে বাগানপাৰাত বিজেপি খেলিব, হয় নে নহয়? খালি যাতে হাৰি তাৰি যাব নোৱাৰে দেই, জিকিব লাগিব। চবে জিকিবতো? আৰু এবাৰ চিন্তা কৰি কওক, 1 মিনিট ভাবি, জিকিবনে নাই? আকৌ লাষ্টত ক'ব অমুক কেণ্ডিডেট নহল, তমুক নহল, এইকাৰণে হাৰি গলো। যোন বিজেপিয়ে হয় জিকিবনে নাই? পাক্কা জিকিব। ঠিক আছে, দিলীপ শইকীয়াই শুনি আছে। আৰু এইবাৰ আমি বাগানপাৰাটো পদুমৰ চিনত খেলিম, হ'ব? গৈবাৰীটো অলপ পিছত কথা পাতিম, ঠিক আছে? লাহে লাহে কথা পাতিম, হ'ব? এতিয়া আপোনালোকে প্ৰথম চিন্তা কৰক যে আমি সদায় দেখা পাওঁ যে বহু লোকে এতিয়াও বিটিআৰক নিজৰ বুলি ভাবিব পৰা নাই। তাৰ মূল কাৰণটো হ'ল যে আমাৰ বিটিআৰত যিয়ে চৰকাৰ নাথাকক কিয় এতিয়াও ৰাইজক বহুখিনি অধিকাৰ দিব পৰা নাই।
বহুত ৰাইজে দুখ কৰে যে মোৰ দেউতাৰ মাটি মই মোৰ ল'ৰাটোলৈকে ট্ৰান্সফাৰ কৰিব নোৱাৰো, মোৰ জন্ম ইয়াত, মই মৃত্যু হ'ব ইয়াত, কিন্তু আজিলৈকে মোৰ মাটিডোখৰ মই মোৰ নিজৰ নামত কৰিব পৰা নাই। বহুত মানুহে মনত কষ্ট পায় যে মোৰ ঘৰ বাক্সাত, মোৰ ঘৰ তামোলপুৰত, আৰু মোৰ ল'ৰা ছোৱালীৰ জন্মও ইয়াতে। যদি মই ইয়াত বিটিআৰত পৰিৱৰ্তন হৈছে, আগৰ বিটিআৰ এতিয়া নাই, আমিও বিচাৰো যে ৰাজনীতি সলনি হ'ব লাগে। বড়ো নন বড়ো এই ৰাজনীতিবিলাক থাকিব নালাগে। আমিও বিচাৰো যে সকলো মানুহে বিটিআৰক নিজৰ বুলি আঁকোৱালি লওক, সকলোৱে একেলগে আগবাঢ়ি যাওক। আৰু তাৰ কাৰণে আমি এটা জাতিক আন এটা জাতিৰ ওচৰ চপাই আনিব লাগিব। সকলো ভাষা, সকলো সংস্কৃতিৰ সন্মান হ'ব লাগিব, সকলো মানুহে সমান অধিকাৰ পাব লাগিব। যেতিয়া বিটিআৰত সকলো মানুহে সমান অধিকাৰ পাব, বিটিআৰত সকলো ৰাইজে সমান অধিকাৰ পাব, সকলোৱে নিজৰ মনৰ কথা একেলগে ক'ব পাৰিব, তেতিয়াই আমাৰ বিটিআৰত শান্তিৰ নিজৰা বব। সেইকাৰণে এইবাৰ ইলেকশ্যনত মই এটাই কথা কৈছো যে আমি UPPLৰ এগেইনষ্টত নাই, আমি প্ৰমোদ বড়োক বিৰোধিতা কৰা নাই, আমি BPFক বিৰোধিতা কৰা নাই, আমি হাগ্ৰামা মহিলাক বিৰোধিতা কৰা নাই। আমি মাত্ৰ এটাই কথা কৈছো যে এইবাৰ পদুম ফুলত ৰাইজে ভোট দি বিজেপিক আমি শক্তিশালী কৰিব লাগে, কাৰণ বিজেপিয়েহে সমাজখনক বান্ধিব পাৰিব, সমাজখনক গঢ়িব পাৰিব, আৰু ইটো জাতিক আনটো জাতিৰ ওচৰলৈ লৈ যাব পাৰিব। বিজেপিয়ে সকলোকে একেখন মজিয়াত বহুৱাই টকা ঘোষ দিব লাগে। বিজেপি চৰকাৰৰ দিনত আমি অসমত এনেকুৱা এটা ব্যৱস্থা কৰিছো যে চৰকাৰী চাকৰিৰ নামত কোনোৱে তামোল পাণ এখনো ঘোষ ল'ব নোৱাৰে, তেনেকুৱা আমি ব্যৱস্থা কৰিছো। মানুহে বিশ্বাস কৰে যে বিজেপিৰ দিনত চাকৰি যদি ইণ্টাৰভিউ হয় আমি ন্যায় পাম, আমি অধিকাৰ পাম, আটাইতকৈ দুখীয়া ল'ৰাজনেও চাকৰি পাব। জাতি কি কোনেও নুসুধে, আমি কি জাতিৰ মানুহ কোনেও নুসুধে, মাত্ৰ আমি ভাল কৰি দৌৰিব লাগে, পৰীক্ষাত ভাল কৰি লিখিব লাগে। কিন্তু আপোনালোকে জানে যে কোকৰাঝাৰতো 3rd গ্ৰেড 4th গ্ৰেডৰ ইণ্টাৰভিউ হয়, চাকৰি হয়, কিন্তু ল'ৰা ছোৱালী এতিয়াও নাভাবে যে কোকৰাঝাৰৰ চাকৰি মই পাব পাৰো, দিছপুৰৰ চাকৰি মই পাব পাৰো, কিন্তু নাপালে ভাবিব কি লাভ হ'ব, বেলেগৰ ভাল কথাই শুনিলো, আমিতো নাপাওঁ। এই পৰিৱেশটো আনিব লাগিব যাতে BTCটো ৰাইজে আইসকলে সেই অধিকাৰ সমানে পাব পাৰে। সেইকাৰণে ছেপ্টেম্বৰত BTCৰ ইলেকশ্যন হ'ব, মোৰ ইলেকশ্যন মাৰ্চত হ'ব। এই মাজৰ মাহকেইটাতে আমি অন্তত BTCৰ আই মাতৃসকলৰ মুখত হাঁহি বিৰিঙাব লাগিব, আমি পৰিৱৰ্তন আনিব লাগিব। আৰু সেইকাৰণে এইবাৰ DTCত মই নিজে DC অফিচত আহিছো, মই নিজে কাগজ চাইছো যে বেলেগৰ ওপৰত এৰি নিদিওঁ। মই মুখ্যমন্ত্ৰী, VCDC মোৰ মালিক নহয়। আমি সকলো ৰাইজে অধিকাৰ দিব লাগিব। এইবাৰ জিঅ' টেগিং হৈছে, সকলো জায়গাতে ঘৰ বনাব, মানুহজনে নিজে টকা পায়,
BTCত 7টা ৰাস্তা বাগৰি টকা পায় মই ঠিক কৈছো নে নাই মই আসল কথাখিনি কৈছো নে নাই এই ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগিব যেতিয়া সকলো মানুহে নলবাৰী বৰপেটাৰ দৰে অধিকাৰ পাব ইয়াতো মানুহ আনন্দত থাকিব ইয়াতো মানুহ ফূৰ্তিত থাকিব এই ব্যৱস্থাৰ যেতিয়ালৈকে আমি পৰিৱৰ্তন নকৰো তেতিয়ালৈকে সদায় BTCত মানুহৰ দুখ থাকিব আজি যিবিলাক আঁচনি আমি ডাইৰেক্টলি দিওঁ নিযুত মইনা আমি ডাইৰেক্টলি ফৰ্ম লওঁ VCDC নাথাকে সকলোৱে নিযুত মইনা পাই যায় কিন্তু যিটো আঁচনি আমি বেকা কৈ দিওঁ ইয়াত আহি আৰু বেকা হৈ যায় হয় নে নহয় সেইকাৰণে এইবাৰ প্ৰৱৰ্তন হ'ব লাগে চৰকাৰীকৰণ বাগানপাৰাত এখন আৰক্ষী থানা লাগে হয় নেকি তাৰপিছত বাগানপাৰাত এখন ষ্টেডিয়াম লাগে বাগানপাৰাত দুৰ্গা মন্দিৰ পুনৰ নিৰ্মাণ কৰিব লাগে লাগে পাখামাৰাৰ পৰা বগুলামাৰীলৈ যোৱা দিৰিং নদীৰ ওপৰত KBS ৰোড দিৰিং নদীৰ ওপৰত এখন দলং হ'ব লাগে মামা লগ পাই কেনে লাগছি বঢ়িয়া বঢ়িয়া কথা কৈছি না মামা ভাঙিলি গ'ল মামা তাতৰা দেখা না মাতৰা বাই বাই মামা মামাকছে ঘৰত যা আছো এতিয়া মামাকছে ঘৰত যা আছো এতিয়া ৰাখি বান্ধি আহিছে কি হৈ দিছে বাপৰে মোৰ বান্ধাই না নেকি কি দিছে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ মানে জয় অসম।